অবুজ প্রাণত গধুর পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ অবুজ প্রাণত গধুর পাপত অজান মন্দৰ বন্দিত কালবাৰী ফালে নৈ যেন বৈ গৈছে যিচু হ'ল য'ত ক্ৰুচবিদ্ধ। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 18 অধ্যায় 12 পদৰ পৰা 14 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। তেতিয়া সৈন্যদল সেনাপতি আৰু যিহুদীবিলাকৰ টেকেলাবোৰে যীশুক ধৰি বান্ধি প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেওঁ সেই বছৰত মহাপুৰোহিত হোৱা কাইফাৰ শ্বশুৰেক আছিল, যি কাইফাই যিহুদীবিলাকক এই পৰামৰ্শ দিছিল যে লোকসকলৰ নিমিত্তে এজন মানুহ মৰাই ভাল, সেইজন এওঁৱেই। যি ৰাতি প্ৰভু যীশুক শত্ৰুৰ হাতত শুদাই দিয়া হৈছিল, সেই ৰাতি সৈন্যদল ও টেকেলাবোৰে প্ৰভু যীশুক বান্ধি হাননৰ ওচৰলৈ লৈ আহিল, যিজনে যিহুদীবিলাকক এই পৰামৰ্শ দিছিল যে লোকসকলৰ নিমিত্তে এজন মানুহ মৰাই ভাল। এইজন হানন নিজেই এজন মহাপুৰোহিত আছিল, যাৰ ওপৰত সমুদায় ইজৰাইল জাতিৰ আত্মিক উন্নতিৰ দায়িত্ব আছিল। তেওঁক সমগ্ৰ ইজৰাইল জাতিৰ হৈ ঈশ্বৰৰ সন্মুখত মিনতি কৰিবলৈ মনোনীত কৰা হৈছিল, আৰু তেওঁৱেই এই ভৱিষ্যবাণী কৰিছিল যে লোকসকলৰ নিমিত্তে এজন মানুহ মৰাই ভাল, অৰ্থাৎ কোনোবা এজনে লোকসকলৰ নিমিত্তে বলিদান হ'ব লগা আছে। যেতিয়া তেওঁৰ ওচৰত প্ৰভু যীশুক অনা হ'ল, তেতিয়া এইজন মহাপুৰোহিতে, যাৰ সত্যৰ সম্বন্ধে জ্ঞান হোৱাটো আৱশ্যক আছিল, কিন্তু তেওঁৱেই সত্যক অস্বীকাৰ কৰি প্ৰভু যীশুক মৃত্যুদণ্ড বিহিছিল। মানুহৰ সন্মুখত যেতিয়া শুভবাৰ্তাৰ জৰিয়তে ঈশ্বৰৰ সত্যপথক উপস্থাপনা কৰা হয়, তেতিয়া বহুতেই পাপৰ বাবে প্ৰভু যীশুক, ঈশ্বৰৰ সত্যক আৰু তেওঁৰ পৰিত্ৰাণক অস্বীকাৰ কৰে। কোনোবাই এইদৰে কৈছে যে সত্যক অস্বীকাৰ কৰা হেতুকে তেওঁলোকে স্বৰ্গৰ দুৱাৰৰ পৰা নৰকলৈ উভতি গ'ল। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আপুনি আপোনাৰ বাবে নিৰ্ণয় ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।